হয়, আমাক আজি ৰিপৰ্ট কৰে আমাৰ কৃষ্ণমণি চুতীয়া তেখেতে আমাক ৰিপৰ্ট কৰে যে তেওঁৰ যিটো পেট্ৰল পাম্প আছে 12 বজীয়া তাৰ পৰা কেছ 4,12,000 টকা তেওঁৰ মেনেজাৰ বিশ্বজিৎ ডেকা নগাঁৱলৈ আহি আছিলে আৰু এই জলময় গাঁৱত এই অঞ্চলটোতে দুখন বাইক আহে আৰু বাইকত 4জন মানুহ আছে বুলি কৈছে। তেওঁক আহি পেলাই চাকু আৰু চুৰি তুৰি দেখুৱাই স্নেচিং কৰি লৈ গৈছে পইচাটো। আমি তদন্ত আৰম্ভ কৰিছোঁ এতিয়া আৰু আমাৰ যিটো সন্দেহ হয় চাগে তেওঁক ফ'ল' কৰি আহিছে, কাৰণ এনেকুৱা এটা জেগাত তেওঁ পইচা লৈ আহিছে বুলি দুখন বাইকত আহিছিলে। গতিকে আমাৰ এটা সন্দেহ হৈছে যে কোনোবা হয়তো পাম্পৰ মানুহ বা ওচৰৰ মানুহে কোনোবাই খবৰ দিছে, কাৰণ গোটেই বস্তুটো প্লেনিঙত কৰা যেন লাগে। গম পাইছোঁ মানে মোলৈ ফোন কৰিছে, মোৰ পাম্পত থকা মোৰ এজন সম্পৰ্কীয় মামাই মোক ফোন কৰোঁতে গম পালোঁ। তাৰপিছত মই লগে লগে মই আৰক্ষী অধীক্ষক ছাৰক মই কথাটো অৱগত কৰালোঁ আৰু তেখেতসকল আহি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।